Hi guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে, ময়ো ভালে আছো। আজি আৰু এটা ব্লগ লৈ আহিলো আপোনালোকৰ মাজত। ৰাতিপুৱা উঠি চাহ খালো আৰু সুজি বনাইছিলো একদম পাতলা কৈ, কাৰণ মোৰ মাতটো নহয় নোলাই, ইমান গলৰ বিষ, মানে এনেকুৱা বিষাই আছে নহয় ৰাতিৰ পৰা, কেনেকৈ যে ৰাতিটো পাৰ কৰিলো, মানে তামাম গলৰ বিষ। এতিয়া ছাদৰ ওপৰত আহিছো, কেইটামান যে আম কাটিছিলো যোৱাকালি, সেইটো শুকা দিবলৈ আহিছোঁ ছাদৰ ওপৰত, আৰু কাপোৰবিলাক শুকা দিলোঁ, কাৰণ বৰষুণ নাই, বতাহ উঠিছে আৰু ৰ'দো ইমান দিয়া নাই, সেইকাৰণে ছাদৰ ওপৰত আহি কাপোৰবিলাক শুকা দি গ'লোঁ। আৰু এতিয়া 9টামান বাজে, বেছি দেৰিও হোৱা নাই। আহক আপোনালোকক ছাদৰ ভিউটো দেখাওঁ। ছাদৰ টুৰ দেখিছেনে, বেঙেনা চব্জি ধৰি আছে, ইমান ধুনীয়া লাগে নহয় গছত লাগি থাকিলে। আৰু মাত্ৰহে দোকান চোকানবিলাক খুলি আছে, 9টামান বাজে, বেছি দেৰি হোৱা নাই। এইটো ফুল ধৰি আছে, এইটো কি ফুল নহয়, নেমু টেঙা গছ, নেমু টেঙা গছ এই ধৰি আছে, দেখিছেনে? নেমু টেঙা না কি নাজানো, এইটো নেমু টেঙা নিচিনা নালাগে, তো কমলা টেঙা নেকি। এতিয়া ঘৰত সোমালোঁ, কাৰণ কাম আছে বহুত, ঘূৰা ঘূৰি কৰিলোঁ, দুপৰীয়াৰ কাৰণে ৰন্ধা বঢ়া আছে, আৰু ময়ো লাহে লাহে কাম কৰিম, কাৰণ গলটো বিষাই আছে নহয়। আমবিলাক কাটি থৈছিলোঁ যে শুকা দিলোঁ ৰ'দত, আৰু মছলাখিনিও শুকা দিলোঁ, আজি ৰ'দ উঠিছে, শুকাই যাব। আৰু দুপৰীয়াৰ কাৰণে বনাই আছোঁ, এইটো হৈছে পটল ৰচা, মানে পটল বেহৰ দি বনাই আছোঁ, সৰিয়হ দি, একদম অলপ ৰচুন বাটা দিছোঁ, পিঁয়াজ বাটা দিছোঁ, জলকীয়া, কেঁচা জলকীয়া বাটা আৰু বেহৰ দিছোঁ, ইমান ধুনীয়াকৈ বনাই আছোঁ নহয়। আৰু এইটো হৈছে মিছা মাছ আনিছে, আজিও ভোল দি বনাম বুলি ভাবিছোঁ। আৰু মোৰ কথা কওঁতে নহয় ইমান অসুবিধা হৈ আছে, সেইকাৰণে মই ভয়েচ দিলোঁ। এতিয়া মিছা মাছটো বনাই আছোঁ ভোল দি। আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগ যোনে চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব, ব্লগবিলাক শেষলৈকে চাব। এতিয়া দুপৰীয়া হৈ গ'ল, গা চা ধোৱা নাই আৰু ভাত খাবলৈ বহিলোঁ। হাজবেণ্ডো আহিছে, ময়ো ভাবিলোঁ কেইটামান খাই লওঁ, কাৰণ ভোক লাগিছে, সেইকাৰণে। তাৰপিছত খোৱা দোৱা হৈ গ'ল, এয়া কাঁহী বাতিবিলাক জমা হৈ আছে, এতিয়া ধুই ল'ম। আৰু এয়া আম আছে, আমটো খাম বুলি ভাবিছোঁ আগতে, কিন্তু এতিয়াহে খাম, কাৰণ আম চাম নহয় গা ধোৱাৰ পিছত খোৱা নাযায়, সেইকাৰণে গাটো ভাল নালাগে, কিবা আম চেণ্ট কৰি থাকে, সেইকাৰণে আগতে খোৱা হয় আমখিনি। এতিয়া জলকীয়া সানি সানি আমটো খাই ল'ম, তাৰপিছত কাঁহী বাতিবিলাক ধুই ল'ম, আৰু কাম আছে। এতিয়াহে গা চা ধুলোঁ, দুপৰীয়া ভাতটো আগতে খাইছোঁ, গা ধোৱাৰ আগতে খাইছোঁ, কাৰণ ৰাতিও ভাত খোৱা নাই, ৰাতিপুৱাতো অলপ চুজি খাইছিলোঁ, সেইটো দিয়ে চাহ খাইছোঁ। আৰু গলটো নহয়, যোৱাকালি কৈছোঁৱে গলটো ইমান বিষাই আছে নহয়, আজি আৰু হাতবিলাক বিষাই আছে, এইটো হাত বিষাই আছে, কিয় বা নাজানো, মানে হঠাৎ কৰি এনেকুৱা হৈছে মোৰ। গোটেই ৰাতিটো মানে ইমান দিগদাৰ হৈছে নহয়, মানে গলটো বিষাই আছিল।
মানে ফ্ৰিজটো লৰি আছে পাকঘৰত আহিলোঁ ইয়াত আহি নহয় কামটো যেন মোৰ বেছি হৈছে ঘৰত সকলো ফেচিলিটি তথাপি কামৰ মানে বেছি এইটো সেইটো লেতেৰা হৈ থাকে কাম কৰিলে দিনটো পাৰ হয় কিন্তু এই আবেলি সময় গা চা ধুলোঁ এতিয়া আৰু বহি থাকিব লাগিব মানে ভাল নালাগে ইমান যে বেয়া লাগে নহয় কাৰণ ঘূৰা ফুৰা নাই আৰু আগত যেনে মানে আশে পাশে ঘূৰা ফুৰা কৰিছোঁ ইয়াততো নাই আৰু আৰু মনৰ দুখ কষ্ট সহ্য কৰি থাকিব লাগে আৰু ভাল নালাগা হৈছে তথাপি থাকিব লাগে কি কৰিম আৰু ভাল নালাগিলেও থাকিব লাগিব যিয়ে নহওক একেবাৰে আহি আছোঁ সন্ধিয়া আপোনালোকে ব্লগটো এৰি নিদিব চাই থাকক এতিয়া মই অলপ বিচনাত আহি আছোঁ সন্ধিয়া আহিলোঁ আৰু সন্ধিয়া বৰষুণ পৰি আছে বাহিৰত সেইকাৰণে আকৌ ভয়েচ দিলোঁ এতিয়া চাহ বনাই আছোঁ আৰু এয়া ব্ৰেড এনেই খাম চাহৰে তাৰপিছত এয়া খাই লৈ অলপ শুইছিলোঁ এতিয়া 9টামান বাজে ভাতকেইটা বনাম এয়া ভাত বহাই দিলোঁ আৰু চব্জিটো দিনৰে আছে দেখাই আছোঁ আহক এইটো হৈছে শুকান মাছ ৰাতি মই বেছি নবনাওঁ দিনৰে চব্জি থাকিলে সেইটো দিয়ে চলাই দিওঁ এইটো হৈছে শুকান মাছৰ ভৰ্তা আৰু মিছা মাছ দি ভল বনাইছোঁ যে সেইটোও আছে আৰু বহুত কাম আছে কিবা আজি বেয়া লাগি আছে নহয় আৰু মনটো বেয়া লাগি আছে সেইকাৰণে ভাল লগা নাই এতিয়া কাপোৰ কানিবিলাক গটাই থৈছোঁ ভাজ কৰি ল'ম